দুটা দৃশ্য এটাত এখন বাহনক আক্ৰমণ কৰিছে মুখত কাপোৰ বন্ধা এদল লোকে আনটোত এদল লোকে খেদি খেদি প্ৰহাৰ কৰিছে এজন যুৱকক এয়া অগপ আৰু বিজেপি কৰ্মীৰ সংঘাত প্ৰথমটো ঘটনা নগাঁও সামগুৰিৰ সামগুৰি সমষ্টিৰ আঘাৰীৰ অগপ নেত্ৰী আঞ্জুমা বেগমৰ বাহনত আক্ৰমণ বিজেপি পালি নেতা মজিবুৰ ৰহমানৰ গুণ্ডা বাহিনীৰ মঙ্গলবাৰে এই ইনোভা বাহনখনত 6 সদস্যক লগত লৈ আঞ্জুমা বেগমে জিউমাৰী গাঁও পঞ্চায়ত গঠনৰ বাবে গৈছিল হিঙিমাৰী উন্নয়ন খণ্ড কাৰ্যালয়লৈ নিজৰ পছন্দৰ সদস্যৰে জিউমাৰী পঞ্চায়ত গঠন কৰিবলৈ যুঁজা চলাই আছিল মজিবুৰ ৰহমানেও কিন্তু মজিবুৰৰ পক্ষত আছিল 4জন সদস্য ফলত মজিবুৰৰ সমৰ্থনত পঞ্চায়ত গঠন কৰাটো এক প্ৰকাৰ অসম্ভৱ হৈ পৰিছিল যাৰ বাবে মজিবুৰে গুণ্ডা বাহিনী লগাই দিন দুপৰতে ৰাজপথত আক্ৰমণ কৰে আঞ্জুমা বেগম আৰু 6 সদস্য যোৱা বাহনখনত ভাঙি চুৰমাৰ কৰি পেলোৱা হয় ইনোভা বাহনখনৰ গ্লাছ কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হয় আঞ্জুমা বেগম সহ কেইবাজনো সদস্য আমি জিউমাৰী গাঁও পঞ্চায়তৰ সভাপতি পদৰ কাৰণে 6জন মেম্বাৰ লৈ আমি হিঙিমাৰী উন্নয়ন খণ্ডৰ কাৰ্যালয়ত আহিব খুজিছিলোঁ আমি যেহেতু জিউমাৰী হৈ গুণাবাৰী হৈ আহিব লাগিছিল কিন্তু আমি এটা মোবাইল ফোনত গম পালোঁ যে কিছুমান শত্ৰুৱে ইয়াত বহি আছে আমাক এটেক কৰিবলৈ পিছে আমি লৰিমিক হৈ শিঙিমাৰী হৈ শিঙিমাৰী উন্নয়ন খণ্ডত আহিব বিচাৰিছিলোঁ উন্নয়ন খণ্ডৰ পৰা অলপ দূৰত পাওঁতে ধৰক 500 মান দূৰত 500 মিটাৰ মান দূৰত মজিবুৰৰ কিছুমান গুণ্ডা বাহিনীয়ে আমাক মানে গাড়ীত আটকাই গাড়ী চাৰি ভাঙে আৰু মহিলা ৱাৰ্ড সদস্যসকলক আক্ৰমণ কৰিব খুজিছিল আৰু 2জনৰ অলপ আঘাত হৈছিল উল্লেখ্য পঞ্চায়ত নিৰ্বাচনৰ সময়তো আঞ্জুমা বেগমক আক্ৰমণৰ চেষ্টা কৰিছিল বিজেপিৰ পালি নেতা মজিবুৰে এই মজিবুৰৰ বিৰুদ্ধে বিজেপিৰ নাম লৈ বিভিন্ন সময়ত গুণ্ডাগিৰি কৰাৰ অভিযোগ প্ৰথমে কংগ্ৰেছ তাৰ পিছত অগপ আৰু শেহতীয়াকৈ বিজেপিত যোগদান কৰা মজিবুৰক দলৰ পৰা বহিষ্কাৰৰ আহ্বান অগপ কৰ্মীসকলৰ বিভিন্ন শিতানত মানুহৰ পৰা ঠগবাজি কৰি বিভিন্ন মানে বিজেপিটো ধ্বংস কৰিব বিচাৰিছে এই মজিবুৰ ৰকিবুল হুছেইনৰ লগত থাকি মজিবুৰৰ পৰা বহুত টকা লুটিপুটি খাই এতিয়া আহিছে এজিবিত আহি কিছুমান লুটিপুটি খাই এতিয়া আকৌ বোলে বিজেপিত গৈছে এই মজিবুৰে যেতিয়ালৈকে এই এজিবি বিজেপিৰ পৰা আঁতৰ নকৰে বিজেপিটো সামগুৰি সমষ্টিত একদম নাইকিয়া হৈ যাব আমি আমাৰ জিউমাৰীত যদি মজিবুৰ ৰহমানে সোমাই তাক এটা মানুহ তাক লগত নাপাব একেদৰে ধুবুৰীতো অগপ বিজেপি কৰ্মীৰ মাজত প্ৰচণ্ড মাৰপিট গোলকগঞ্জ আঞ্চলিক পঞ্চায়ত গঠনক কেন্দ্ৰ কৰি গোলকগঞ্জ সমজিলা কাৰ্যালয়ত দুই পক্ষৰ সংঘাতৰ সৃষ্টি হয় প্ৰাক্তন বিধায়ক অশ্বিনী ৰয় চৰকাৰৰ নেতৃত্বত অগপ নেতা অশোক প্ৰধানী আৰু তেওঁৰ পুত্ৰক আক্ৰমণৰ অভিযোগ বিষয় মোৰ ল'ৰাটো তাতে কাম কৰি আছিল সি কণ্ট্ৰেক্টাৰী কৰে সি সমজিলাত সোমাইছিল কিবা এটা কামৰ কাৰণে তাক অশ্বিনী ৰায় চৰকাৰ নিজে তাৰ ভেৰণীয়া গুণ্ডা বাহিনীৰ জৰিয়তে মাৰপিট কৰে আমি কিন্তু মিত্ৰতাত চলি আছো দেখা যায় মিত্ৰতাৰ অংশ হিচাপে আমাক অসম গণ পৰিষদ দলক ন্যূনতম অধিকাৰ বা ন্যূনতম গুৰুত্ব নিদিয়ে মুঠৰ ওপৰত অগপ বিজেপিৰ সংঘাতে পাইছেগৈ চৰম পৰ্যায় এফালে সমষ্টিয়ে বিজেপিৰ বিৰুদ্ধে অগপৰ তৃণমূল কৰ্মীৰ বিদ্ৰোহ আনফালে পঞ্চায়ত গঠনৰ নামত ঠায়ে সংঘাত সময় থাকোঁতেই যদি এই সংঘাত মখিমূৰ নহয়
তেন্তে আগন্তুক বিধানসভা নিৰ্বাচনত ই যে ভয়ংকৰ ৰূপ ল'ব সেয়া সহজেই অনুমেয়। ধুবুৰীৰ পৰা ফিৰোজ আলম আৰু ৰূপহীহাটৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।